লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মায়েৰে সৰু বাপেৰে সৰু তই হবি বৰগৰু হয়। আজি বাপুতিসাহোন গৰু বিহু আৰু আজি দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ এতিয়া ব্যাপক উৎসাহ আৰু উদ্দীপনা আৰু পুৱাই দেখিবলৈ পোৱা গৈছে এনেধৰণেই প্ৰত্যেকখন কলং আৰু নদীৰ ঘাটত এতিয়া দেখিবলৈ পোৱা গৈছে এনেধৰণে যি গৰু নোওৱা পৰ্ব আৰম্ভ হোৱা পৰিলক্ষিত হৈছে আৰু আমি বৰ্তমান উপস্থিত আছোঁ দক্ষিণপাট জাগিয়ালত উপস্থিত আছোঁ আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশ মোৰ সহযোগীগৰাকীয়ে দেখুৱাই আছে এনেধৰণে দেখিবলৈ পোৱা গৈছে যে দীঘলতি মাখিয়তীয়ে নোৱাই ধুৱাই গৰু শ্ৰীবৃদ্ধিৰ বাবে এনেধৰণে দেখিবলৈ পোৱা গৈছে প্ৰত্যেকগৰাকী কৃষকে এনেধৰণে নিজৰ গৰুহাল নিজৰ ঘৰৰ গাইজনী লৈ আহিছে এনেধৰণে গৰু বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে আৰু এই কলঙত এনেধৰণেই যি গৰু নোৱা পৰ্ব ইতিমধ্যে আৰম্ভ হোৱা পৰিলক্ষিত হৈছে সকলো গাঁৱৰ ৰাইজে যিহেতু ইয়াতে গৰু নোৱাই আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে সকলো ৰাইজে ইতিমধ্যে লৈ অহা পৰিলক্ষিত আৰু সমান্তৰালকৈ যদি আপুনি চাই মোৰ ইতিমধ্যে যি কণ কণ ল'ৰাসকলে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যি ঢোল তেওঁলোকে এনেধৰণেই বজাই তেওঁলোকে যি বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে আমি আৰু কিছু পৰিৱেশ ইতিমধ্যে দেখাবলৈ বিচাৰিছোঁ ডেকাৰ পৰা বৃদ্ধলৈ সকলো ইতিমধ্যেই যে উৎসাহ দেখিবলৈ পোৱা গৈছে গৰু বিহুক লৈ যাক লৈ এতিয়া উজনিৰ পৰা নামনিলৈ দেখিবলৈ পোৱা গৈছে যে বিশেষ এক মাদকতা আৰু ইতিমধ্যেই ৰাজ্যৰ প্ৰত্যেকখন জিলাতে প্ৰত্যেকখন গাঁৱতে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে এনেধৰণে যি গৰু বিহুৰ উদযাপন কৰা হৈছে আৰু ঘৰতে যি সাজু কৰি অনা চাটবাৰী সেই চাটবাৰীৰ এনেধৰণে দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে গাইছে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মায়েৰে সৰু বাপেৰে সৰু তই হবি বৰগৰু আৰু ইতিমধ্যে যি গৰু নোৱাই ধুৱাই অনাৰ পিছতেই যি তেওঁলোকে ঘৰৰ পৰা সাজু কৰি অনা যি চাটবাৰী সেই চাটবাৰীৰে ইতিমধ্যেই তেওঁলোকক কোবোৱা হৈছে আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে ইতিমধ্যেই জ্যেষ্ঠ বা কনিষ্ঠ সকলো ইতিমধ্যে ওলাই আহিছে আৰু সমান্তৰালকৈ ঘাটৰ কিছু পৰিৱেশ মোৰ সহযোগীগৰাকীয়ে দেখুৱাই আছে ঘাটতো দেখিবলৈ পোৱা গৈছে এনেধৰণেই তেওঁলোকে নিজৰ গৰুহাল লৈ অহা পৰিলক্ষিত হৈছে গাইজনী লৈ আহিছে যে এনেধৰণেই শ্ৰীবৃদ্ধিৰ বাবে দীঘলতি মাখিলতিৰে কোবাই তেওঁলোকৰ এনেধৰণেই ঘাটলৈ লৈ অহা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালকৈ আমি যি ৰাজ্যৰ প্ৰত্যেকখন গাঁৱৰ যি পৰিৱেশ ইতিমধ্যে পিপুলছ টিভি দৰ্শকসকলে দেখুৱাই আছে তাৰ সমান্তৰালকৈ মই নগাঁৱৰ যি দক্ষিণপাট জাগিয়ালৰ পৰিৱেশ দেখুৱাই আছোঁ আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে সকলো ৰাইজে অতি উৎসাহেৰে ইতিমধ্যে ওলাই অহা পৰিলক্ষিত হৈছে আমি তাৰ সমান্তৰালকৈ সকলো পিপুলছ টিভি দৰ্শকসকলক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু আজি গৰু বিহু আৰু গৰু বিহুৰ দিনা এনেধৰণে কৃষকৰ যি সম্পদ গৰুহাল সেই গৰুহাল ইতিমধ্যে নোৱাই ধুৱাই যি গৰু বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে আমাৰ মোৰ সহযোগীয়ে কিছু পৰিৱেশ দেখুৱাব ইতিমধ্যে সকলো জ্যেষ্ঠ বা কনিষ্ঠ ওলাই আহিছে আৰু ইতিমধ্যে কিছু বিহু মৰাৰো পৰিলক্ষিত হৈছে আৰু এয়া আপুনি যদি চাই দেখিব এজন ককাই তেওঁৰ হাতত লৈ অহা চাটবাৰীৰে এনেধৰণে লাও খা বেঙেনা খা বছৰ বছৰ বাঢ়ি যা সেই খোৱা হৈছে ককা কেনেকুৱা লাগিছে গৰু বিহু আজি আনন্দৰ দিন আমাৰ বছৰৰ প্ৰথম দিন আমাৰ অসমীয়া বছৰৰ প্ৰথম দিন এই বতৰতে আমি সকলোৱে আজি বহাগৰ বিহুত উলহ মালহেৰে গৰু নোৱাই আমি সকলোৱে যাতে গৰুবিলাকৰ শান্তি হওক এই উদ্দেশ্যে আমি কামবোৰ কৰি আহিছোঁ এইটো পূৰ্বাপৰ ধৰি চলি আহিছে আৰু এইটো বৰ্তাই ৰাখিবলৈ আমি যত্ন কৰিছোঁ গতিকে আশা কৰোঁ অসমৰ ৰাইজে এই প্ৰত্যেক ঠাইতে কৰিছে আমাৰ ইয়াতো কৰা হৈছে আমাৰ ইয়াত আজি আপোনালোক অহাৰ কাৰণে অশেষ ধন্যবাদ যাচিলোঁ কাৰণ আমাৰ সংস্কৃতিটো আপোনালোকে নিশ্চয় কোনোবা মঞ্চত প্ৰদৰ্শন কৰিব গতিকে অসমীয়া মানুহৰ যিবোৰ সংস্কৃতি এইবিলাক বাদ দিলে অসমীয়া মানুহ নাথাকেই নহয় গতিকে সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আপোনালোকে ইয়াক ধৰি ৰাখিব কাৰণে যিটো ব্যৱস্থা কৰিছে তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ নিশ্চয়কৈ এনেদৰে দেখিবলৈ পোৱা গৈছে যে নগাঁও জাগিয়ালতো অতি উলহ মালহে যি গৰু বিহু সেই গৰু বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে।